মহানগৰীৰ বজাৰলৈ যাওঁতে সাৱধান। হাতত টকা কম থাকিলে আপুনি লাজ পাব পাৰে। একাংশ অসাধু ব্যৱসায়ীয়ে হঠাৎ বৃদ্ধি কৰিছে মাংসৰ দাম। বিপদ জনতাৰেই, বিভাগেতো নকৰে নিজৰ কাম। দাম নিয়ন্ত্ৰণত গুৰুত্ব নাই মহানগৰ জিলা প্ৰশাসনৰ। আপুনি টিভি স্ক্ৰীণত দেখা এইখন মহানগৰীৰ গণেশগুৰিৰ বজাৰ। এইখন গণেশগুৰিৰ বজাৰতেই নিতৌ বিক্ৰী হয় ব্ৰইলাৰ, হাঁহ ইত্যাদি মাংস। কিন্তু ৰ'ব, এইখন বজাৰত এতিয়া আপুনি প্ৰতি কেজি ব্ৰইলাৰ কুকুৰাৰ দাম কিমান জানেনে? 1 কেজি ব্ৰইলাৰৰ দাম 270ৰ পৰা 280 টকা। মহানগৰীত বৃদ্ধি পাইছে ব্ৰইলাৰ দাম, কিন্তু মহানগৰবাসীৰ সাৱধান হওক। মহানগৰীত একাংশ অসাধু ব্যৱসায়ীহে বৃদ্ধি কৰিছে ব্ৰইলাৰত 20ৰ পৰা 30 টকা। ইয়াৰ বিপৰীতে মহানগৰীৰ আন সৰু সৰু ব্ৰইলাৰ দোকানত প্ৰতি কেজি ব্ৰইলাৰৰ দাম 300 টকা পৰ্যন্ত। এতিয়া গোটাটো আমি 170 বেচি আছোঁ। কাটাটো হয়তো যদি আজি আকৌ 5-6 টকা বঢ়াই যায় তেনেহ'লে 280কৈ বেচিব লাগিব। কথা আমি 260কৈ বেচি আছিলোঁ, তেতিয়া আমাৰ অলপ ৰেট কমিছে। আজি 15-20 দিনমানৰ ৰেটটো মোটামুটি আছেই। আৰু আজিকালি এতিয়া ৰেটটো মানে চাবি অলপমান ৰেট এতিয়া মানুহ নাই। এতিয়া আপোনালোকে গম পাইছে যে মাৰ্কেটত আহিছে যে মানুহ আছে কি নাই মাৰ্কেটত একো চোৱা নাই। যেতিয়া ঘপকৈ উঠিম বুলি কৈ উঠাই দিয়ে, কোনো ৰেট বা মানুহ চোৱাৰ কোনো কথাই নাই। কোনো ইয়াতে খাই খবৰে নলয় আৰু কি ক'ম আৰু। এইবিলাক যেতিয়া ইচ্ছা তেতিয়া উঠাই দিয়ে। কথা এতিয়া মানে বিজনেছবিলাক বেয়া হৈছে আৰু লাভ বা হেৰিবিলাক নোহোৱা হৈছে। এতিয়া প্ৰশ্ন হয়, মহানগৰীৰ বজাৰত হঠাৎ কিয় বেপাৰীৰ নিৰ্জৰ মৰ্জিত বৃদ্ধি হয় মাংসৰ দাম? লোকসভা নিৰ্বাচনৰ আলম লৈ এই দাম বৃদ্ধিয়ে চিন্তাত পেলায় মহানগৰবাসীক। বজাৰ নিয়ন্ত্ৰণ নামৰ বিভাগটোৱে কিবা গুৰুত্ব দিব নে বজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত? নে এনেদৰেই নিজৰ মৰ্জিত দাম বৃদ্ধি কৰি যাব কোনো অসাধু ব্যৱসায়ীয়ে? ভিডিঅ' জাৰ্নেলিষ্ট আছিক আহমেদৰ সৈতে গুৱাহাটীৰ পৰা কল্পজিৎ শইকীয়াৰ ৰিপৰ্ট, NKTV+।